ঠেলামৰাত ভুৱা মণ্ডল আটক ঠেলামৰা আৰক্ষী জালত ভুৱা মণ্ডল জাগিৰ আলী ভুৱা মণ্ডলৰ জালত পৰিছে প্ৰধান শিক্ষক ঠেলামৰা ৰাজহ চক্ৰ অন্তৰ্গত বিদ্যালয়ৰ ভূমি ম্যাদৰ বাবে আবেদন কৰিছিল আৰু শিক্ষকগৰাকীৰ পৰা সকলো কাম কৰা হৈছে বুলি এটা দুষ্ট চক্ৰই অনলাইন যোগে টকা বিচাৰিছিল শিক্ষকগৰাকীয়ে অনলাইন যোগে টকা পৰিশোধ কৰাৰ পাছত ৰিচিপ্ট বিচাৰি ঠেলামৰা ৰাজহ চক্ৰলৈ আহে ৰাজহ চক্ৰৰ কাৰ্যালয়ত উপস্থিত হৈ ৰিচিপ্ট বিচৰাত সকলো কথা ইতিমধ্যে পোহৰলৈ আহিছে আৰু সেই টকা ঠেলামৰা ৰাজহ চক্ৰই বিচৰা নাই বুলি জানিব পাৰে ভুক্তভোগী শিক্ষকজনে দুষ্ট চক্ৰটোৰ বিৰুদ্ধে ইতিমধ্যে ঠেলামৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে কিয়নো 3 মাহৰ অন্তত ঠেলামৰা আৰক্ষীৰ প্ৰদীপ সুতৰ নেতৃত্বত অভিযান চলিছিল আৰু তেজপুৰৰ বৰঘাটৰ ডিক্ৰাই জানৰ পৰা জাগিৰ আলী নামৰ ভুৱা মণ্ডলজনক ইতিমধ্যে আৰক্ষীয়ে আটকো কৰিছে ঠেলামৰাত ভুৱা মণ্ডলক আটক ঠেলামৰা আৰক্ষীৰ জালত ভুৱা মণ্ডল জাগিৰ আলী কি নাম সাদেক আলী আৰু ইজনৰ নাম কি আৰু এজন আছে সেইটো নাম নাজানো তাৰ বন্ধু কিবা বোলে ভাইটি জড়িত হৈ আছে বোলে কি বোলে ভাইটি জড়িত হৈ আছে নাই নাই হে ভাইটি জড়িত নহয় তই যে এই পইচা দিওঁতে বিচাৰিলি মই ছাৰ বিচাৰা নাই ছাৰ কোনে বিচাৰিছে এইটো সিতে বিচাৰিছে সিতে লৈছে ঠেলামৰাত কাক চিনি পায়